কংগ্ৰেছৰ দুৰ্গখ্যাত নাজিৰাত আজি ব্যাপক গৰাখহনীয়া হৈ যোগদান কৰিছে ভাৰতীয় জনতা পাৰ্টিত। কংগ্ৰেছৰ দুৰ্গ হিচাপে খ্যাত নাজিৰাত কংগ্ৰেছৰ ভয়ংকৰ গৰাখহনীয়া। কংগ্ৰেছৰ সময় পৰিৱৰ্তনৰ যাত্ৰা দুদিন পিছতেই এতিয়া গৰাখহনীয়া হৈছে কংগ্ৰেছত। সহস্ৰাধিক যুৱ কংগ্ৰেছৰ লগতে আন বহু কংগ্ৰেছ কৰ্মীয়ে যোগদান আজি ভাৰতীয় জনতা পাৰ্টিত। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী পবিত্ৰ মাঘেৰিটাৰ উপস্থিতিত নাজিৰা বিজেপি কাৰ্যালয়ত এই যোগদান কাৰ্যসূচী। বিগত 2026 বিধানসভা নিৰ্বাচন আৰু 2026 বিধানসভা নিৰ্বাচনলৈ কুচকাৱাজ চলাইছে ৰাজ্যৰ ৰাজনৈতিক দলসমূহে আৰু নাজিৰাতো দেখা গৈছে নিৰ্বাচনী গৰম বতাহ। আজি নাজিৰাত সহস্ৰাধিক যুৱ কংগ্ৰেছৰ লগতে কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰে বিজেপিত। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী পবিত্ৰ মাঘেৰিটাৰ উপস্থিতিত নাজিৰা ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এই যোগদান কাৰ্যসূচীয়ে 2026ৰ সমাগত নিৰ্বাচনত কি প্ৰভাৱ পৰে সেয়া লক্ষণীয় হ'ব অনাগত দিনত। আশীৰ্বাদ দিয়ে আজি আমি ৰাইজৰ আশীৰ্বাদ বিচাৰি আহিছো ইয়ালৈ আৰু এটি ইমান সৌভাগ্যৰ দিন যে আজি প্ৰায় আপোনালোকে দেখিছে প্ৰায় 8 শতাধিক কংগ্ৰেছৰ ক্ষেত্ৰীয় যিবিলাক আঞ্চলিক ভিত্তিক নেতা কৰ্মী আজি যোগদান কৰিছে, লগতে আমাৰ ৰাইজৰ দল তথা অন্যান্য দলৰ পৰা যোগদান কৰিছে প্ৰায় 8 শতাধিক মই যিখিনিলৈকে দেখিছো। গতিকে এইটো খুব ডাঙৰ কথা। আজি শেষ আছিল মানে স্থিতি আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ তেখেতৰ মূল যিসকল কাৰ্যকৰ্তা আজি মোটামুটি আপোনালোকে দেখিছে সমগ্ৰ আমাৰ নাজিৰা বিধানসভা সমষ্টিৰ মূল তৃণমূলৰ যিসকল নেতৃস্থানীয় ব্যক্তি গোটেইখিনিয়ে প্ৰায় আজি যোগদান কৰিছে। আজি মোটামুটি দেৱব্ৰত শইকীয়াৰ ভেটি আজি মোটামুটি খহি গ'ল। গতিকে আমাৰ বাবে খুব ভাল দিন, আমি তেওঁলোকক আদৰিছো। আমাৰ এটাই কথা যে ভাৰতীয় জনতা পাৰ্টীৰ দৰ্শন আদৰ্শৰ প্ৰতি সন্মান জনাই আই অসমী ভাৰত মাতৃৰ প্ৰতি সেৱা জনাই যি নিজকে সমৰ্পিত কাৰ্যকৰ্তাৰ ৰূপে বিজেপিৰ দৰ্শন মতাদৰ্শ পালন কৰি লয় আৰু নিৰ্দিষ্ট কিছুমান কাম কৰাৰ পৰিৱৰ্তে পুৰাতন সনাতন ভাৰতীয় সংস্কৃতি সভ্যতাৰ প্ৰতি যি শ্ৰদ্ধাশীল হয়, বিজেপি এনডিএক সদায় বিজয়ৰ ধ্বজা হাতত তুলি দিবলৈ যে অহোপুৰুষাৰ্থ কৰে তেনেকুৱা প্ৰত্যেক ব্যক্তিকে আমি আদৰণি জনাম। আনকি ভৱিষ্যতে আজি যদি আজি মূল গোটেই কৰ্মীখিনি আজি দেৱব্ৰত শইকীয়াৰ যোগদান কৰিলে ইয়াত আমি দেৱব্ৰত শইকীয়াকো আদৰণি জনাম। খালি কেইটামান বস্তু তেওঁ এৰিব লাগিব। তেওঁ বাৰু এটা প্ৰব্লেম নাই, তেওঁ পাকিস্তানী কানেকশ্যন, তেওঁৰ গোটেই পৰিয়ালটো বিদেশী কৰি দিয়া, গোটেই পৰিয়ালৰ মানুহ বেলেগ ধৰ্মান্তৰিত কৰে, এইবিলাক প্ৰব্লেম নাই। কিন্তু সৰু সৰু কেইটামান প্ৰব্লেম আছে। অহেতুক যিটো মিয়া প্ৰেম, যিটো মিয়াৰ ওচৰত আঁঠুলোৱাৰ তেওঁলোকৰ যিটো স্বভাৱ, তেওঁলোকে এই যে নিৰ্দিষ্ট এটা পৰিয়ালৰ ওচৰত নতজানু হোৱা আৰু বিকাশৰ প্ৰতি পৃথিৱী পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰা, এইবিলাকৰ পৰা যদি আঁতৰি ভাৰতীয় জনতা পাৰ্টীৰ দৰ্শন আদৰ্শ তেওঁ মানি লয়, দেৱব্ৰত শইকীয়াৰ বাবেও আমাৰ দুৱাৰ খোলা আছে। ইয়াত কংগ্ৰেছ এজিপি কমিউনিষ্ট ৰাজনৈতিক বুলি কথা নাই। ভাৰতৰ প্ৰত্যেকগৰাকী নাগৰিকৰ বাবে তেওঁ কি কংগ্ৰেছ, কি এজিপি, কি কমিউনিষ্ট, প্ৰত্যেকগৰাকী ভাৰত তথা অসম মাতৃৰ সন্তানৰ বাবে আমাৰ দুৱাৰ খোলা আছে। নিৰ্দিষ্ট কিছু ভুল নকৰিলে, নিৰ্দিষ্ট কিছু কাম নকৰিলে তেওঁক আমি আদৰি ল'ম। খালি মাথোঁ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যি দৰ্শন আৰু আদৰ্শ সেই আদৰ্শ মানিব লাগিব। কেৱল গৌৰৱ গগৈৰ বাহিৰে আমি সকলোকে আদিৰ পৰা গৌৰৱ গগৈ প্ৰদান মই ইতিমধ্যে কৈছোৱেই, পাকিস্তানৰ লিংকটো তেওঁ নাই বুলি প্ৰমাণ কৰি লওক। বিভিন্ন দল সংগঠনৰ পৰা বিশেষকৈ কংগ্ৰেছ দলৰ পৰা 930জন কাৰ্যকৰ্তা আহি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে আৰু আমি সকলোৱে তেওঁলোকক আমাৰ দললৈ স্বাগতম জনাইছোঁ আৰু অহা দিনবিলাকত এখন নতুন নাজিৰা নিৰ্মাণৰ কাৰণে আমি সকলোৱে ঐক্যবদ্ধভাৱে আমি কাম কৰিম আৰু তেওঁলোকৰ যোগদানে নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীক যথেষ্ট শক্তিশালী কৰিছে। এটা পৰৱৰ্তী পৰিকল্পনা কি হ'ব, যিহেতু আপোনাৰ এতিয়া ইলেকশ্যন আহি আছে, আপোনাৰ এতিয়া ভাৰতীয় প্ৰত্যাশিত প্ৰাৰ্থী বুলি নহয়, দলে যেতিয়ালৈকে ঘোষণা নকৰে তেতিয়ালৈকে আমি সকলো কাৰ্যকৰ্তা আৰু প্ৰত্যেকজন কাৰ্যকৰ্তাই আমি ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি মানি লৈ আমি আগবাঢ়ি গৈছোঁ আৰু আজি মাননীয় পবিত্ৰ মাৰ্ঘেৰিটাদেৱে খুব যোগাত্মকভাৱে সকলোকে আদৰণি জনাইছে আৰু আমি সকলোৱে একেলগে তেওঁলোকক কাম কৰাৰ প্ৰতিশ্ৰুতি দিছে আৰু নতুন নাজিৰা তেওঁলোকৰ যি মনৰ প্ৰতিচ্ছবি আছে তেওঁলোকৰ মনত, সেইটো পূৰণ নোহোৱাৰ কাৰণে তেওঁলোকে আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে আৰু আমি আশা ৰাখিছোঁ আমি সকলোৱে একেলগে নতুন নাজিৰা নিৰ্মাণ কৰিব পাৰিম। আজি আমি এতিয়ালৈকে 930জন আমি কাৰ্যকৰ্তা লিষ্ট পাইছোঁ, কিন্তু তাৰ পিছতো মোক মণ্ডল সভাপতি ৰূপজিল লাহন ডাঙৰীয়াই কৈছে যে আৰু তাৰ পিছতো প্ৰায় 150-200মান আমাৰ কাৰ্যকৰ্তা আহিছে যোগদান কৰিবলৈ। গতিকে আমি সকলোকে আমাৰ দলত স্বাগতম জনাইছোঁ আৰু এইটোৰ লগতে আমাৰ অন্যান্য
যিসমূহ আমাৰ সভা চলি আছে প্ৰত্যেক পঞ্চায়তে তাতো যথেষ্ট সংখ্যক ৰাইজে প্ৰত্যেকখন সভাতে যোগদান কৰিছে। গতিকে এনেকৈ গোটেই সৰ্বমুঠটো যদি আমি মিলাবলৈ হয় যথেষ্ট সংখ্যক লোকে যোগদান কৰিছে। আৰু আজি 930টা ফেমিলিৰ পৰা মানে আপোনাৰ ধৰি লওক 930জনে জইন কৰিছে। তেওঁলোকৰ ঘৰৰ মানুহখিনিতো আছে, সেই ঘৰৰ মানুহখিনিক লৈ আকৌ তেওঁলোকে পিছত যোগদান অনুষ্ঠান ৰাখিব। এক অৰ্থত ক'বলৈ গ'লে আজি সকলো পৰিয়াল লগ লগালেতো প্ৰায় 3-4.5 হাজাৰমান মানুহে আজি মানে প্ৰতিনিধি আজি ভাৰতীয় জনতা পাৰ্টি। নাজিৰাৰ পৰা নয়নমণি ভৰদ্বাজৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ভিউ।